দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে পৰিণাম এইটো। আজি ভাগ্য ভাল মই বাচি গৈছো কেনেবাকে, সকলোৰে দুৱাত চাগে বাচি গৈছো বা মা দেউতাক দুৱাত চাগে বাচি গৈছো, কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে এইটো এই অৱস্থাটো হয়। ৰাস্তাত মোৰ গাড়ী আগে পিছে ৰখাই এই এনেকা ধৰণৰ আক্ৰমণ কৰিলে। ইফালে চাই যাওক বেক চাইডটো কি কৰিছে, পিছত নহয় চৰি আগত গাড়ী ৰখাই বেক চাইডটো দেখাইছো। এটা ঘটনাটো ভালকে ভাঙি পাতি কওঁ। ভাঙি পাতি ঘটনাটো কওঁ কেনেকা হৈছিলে। মই ফুল্লি ষ্টেটমেণ্ট দি আছো, আপোনালোকে শুনক কেনেকা হৈছিলে। আজি মোৰ লগত কোনো নাছিলে, মই অকলে আছিলো। আৰু মই আজি গৈ পেলাই মোৰ দুৰ্বলতাটো হৈ গৈছে, মই ফুলতলি বজাৰত গৈ পেলাই 10 মিনিটমান ৰখি গৈছিলো, আৰু সেই ৰখাত ট্ৰেকিং হৈছে। মই যেতিয়া গৈ আছো উদালি নিমতলাৰ পৰা পশ্চিম ফালে এটা ৰাস্তা সোমাইছে, সেই ৰাস্তাটো দি মই যাওঁ ৰাতি সময়ত। আৰু সেই ৰাস্তা দি আধা ৰাস্তাত যিটো মানুহৰ ঘৰ আছে, সেই মানুহটো এইবিলাকৰ লগত চক্ৰৰ এটা হয়, যিটোৰ নাম বাহাৰুল ইছলাম হয়। কেইদিনমান আগত পঞ্চায়তৰ এখন টমটম বেটৰী চালক গাড়ী এখন গায়ব হৈছিলে, তাৰ ঘৰত লুকাই থোৱা আছিলে। পিছত আমি আন্দোলন কৰি পেলাই ভিডিঅ' বনাই পেলাই তাৰ ঘৰৰ পৰা সেই গাড়ীখন উদ্ধাৰ কৰিছিলো। চাগে আপোনালোকে গম পায়, ভিডিঅ' চালে গম পাব তাৰ ঘৰত লুকাই থোৱা আছিলে। আমি ওলাইছো গাড়ীখন, সেই ঘৰখনৰ পৰা গাড়ীখন ওলাইছে। ৱাগনাৰ হোৱাইট কালাৰৰ নাম্বাৰৰ এইখিনি জেগাত, ফ্ৰণ্টৰ এইখিনি জেগাত বোকা লগোৱা আছে। ৰাস্তাটো খুবেই বেয়া, সিহঁতে ভাল ৰাস্তাত ধৰা নাই। মোক জানে গম পায়, বলেৰ' ভাল ৰাস্তাত ধৰিলে মই উৰাই পেলাই যাব পাৰিম। বেয়া ৰাস্তা। হঠাৎ আগত আহি পেলাই ৰখাই দিছে গাড়ীখন। ৰখাৰ লগে লগে মই ইনষ্টেণ্ট ব্ৰেক মাৰি দিছো। প্ৰথমে সিহঁতে এটা পাথৰ বা কিবা এটা দি দলিয়াইছে গাড়ী। সেই দলিয়া যিটো মাৰিছে, সেই দলাটো আহি পেলাই ধাচকে যেতিয়া পৰিছে, তেতিয়া মই অলপ টাইমৰ কাৰণে ভাবিছো চাগে সিহঁতে আৰ্মছ দি গুলি কৰিছে। সেইটো কাৰণে মই গাড়ীৰ পৰা নামা নাই বা তেনেকুৱা একো কৰা নাই। মই গাড়ীৰ ভিতৰত বহি আছো। বহাৰ লগে লগে পিছফালৰ পৰা যি দুটা আহিছে, এটাৰ হাতত লোহাৰ কিবা এটা অস্ত্ৰ আছিল লম্বা, আৰু এটাৰ হাতত লাঠি এটা। সেই লোহাৰ অস্ত্ৰটো দি আহি পেলাই এইখিনি জাগাত কমচে কম সেই 5-7টা মান মাৰিছে। মাৰাৰ পিছত যেতিয়া মই দেখিছো এইখন ভাঙি যাব আৰু অলপৰ কাৰণে ভাঙি যাব, তেতিয়া মই গাড়ী বেক গিয়াৰ লগাই দিছো। বেক গিয়াৰ লগাই পেলাই পিছফালে দিছো টান মাৰাৰ লগে লগে পিছফালে অলপ দূৰ গৈছে, 70-80 মিটাৰ মান গাড়ীখন গৈছে। গোৱাৰ পিছত ৰাস্তাৰ পৰা পৰি গ'ল। পৰি পেলাই ইলেক্ট্ৰিক খুঁটাত মাৰিছে, অট'মেটিক মাৰিছো মই। মাৰাৰ লগে লগে গৈ পেলাই বেক চাইড চব ভাঙি গোটেই গাড়ী বেক ভাঙি গ'ল। আপোনালোকে আগৰ ভিডিঅ'ত চালে গম পাব। ভাঙাৰ লগে লগে এই সময়টোত যে শব্দ যে হৈ আছে, ধুম ধাম শব্দ হৈ আছে, ফ্লেছত দেখাম। এইটো চকাটো চা, এইটো চকা মানে এই চকাটো অট'মেটিক ঘূৰি আছিলে, মানে আটকি গৈছিলে চকাটো। তো অট'মেটিক ঘূৰি থাকোতে সেই সময়টোতে মই কি কৰিছো, আপোনাৰ কাষৰ পৰা মানুহকেইটা ওলাই গৈছে, মাইকী মানুহ বহুত কেইটা ওলাই আহিছে চিঞৰি চিঞৰি। তেতিয়া মই গাড়ীৰ পৰা ওলাই দিছো। গাড়ীৰ পৰা ওলাই মই ৰখা নাই, দৌৰ দিছো। দৌৰি যোৱাৰ লগে লগে মাইকী মানুহকেইটা ৰাস্তাৰ ফালে আহি লৈছিলে, কিন্তু সিহঁতৰ হাতত অস্ত্ৰ দেখাৰ পিছত মাইকী মানুহকেইটা ভয় খাই পেলাই মোক এজনীয়ে কৈছে কি আমৰাও মাৰি দিবা, এনেকা কৈছে। মই মাইকী মানুহজনী চিনিও নাপাওঁ, কৈছে কি ইফালে পলোৱা, তুমি ইফালে পলোৱা। মই পলাই দিলো। সিহঁতে মোক গাড়ীত সোমাই পেলাই গাড়ীৰ এইটো দেখিছে ডেস্ক কেমেৰা এটা ষ্টেণ্ড লগোৱা আছে, কিন্তু কেমেৰাটো খুলি লৈছে। কেমেৰাটো খুলি পেলাই টান মাৰি কেমেৰা খুলি লৈছে। ইয়াৰ পৰা ফাইল এখন আছিলে, ফাইলখন লৈ গুচি গৈছে। তাৰপিছততো মানুহ চানুহ জমি গৈছে, পুৰা স্পীডত পলাইছে। ইয়াত মানুহকেইটা মই একদম ক্লিয়াৰলি দেখা পাইছো, আপোনালোকে লাগিলে প্ৰমাণ চাই যাওক। দেখা পাইছো ভাই, কোনো একো নহয় নাম মেনশ্যন। মই অলৰেডি ভিডিঅ'ত কৰিলো না, নাম মেনশ্যন কিয় নকৰিম? দেখা পাইছো যিটো সত্য, যিটো মই কওঁ আপোনালোকক, মই ক্লিয়াৰলি দেখা পাইছো। আপোনালোকে প্ৰমাণ সহকাৰে চাই ল'ব পাৰে। এতিয়া মই এতিয়াও কৈ আছো, বামুণগাঁও থিয়েটাৰ চলি আছে, আপোনালোকে থিয়েটাৰত যাওক। এই শ্বহীদ আহমদ নামৰ ভতিজাজনৰ পিণ্ডত গৈ পেলাই চাওক হোৱাইট কালাৰৰ জেকেট আছে নে নাই। আৰু মইতো এতিয়া খবৰ পাইছো হোৱাইট কালাৰৰ জেকেট। আপোনালোকে পুলিচ প্ৰশাসনক সুধিব পাৰে। মই তাতো ষ্টেটমেণ্ট দিছো, ঘটনা যেতিয়া হৈছে তাৰ 10 মিনিটৰ ভিতৰত মই ষ্টেটমেণ্ট দিছো যে মই হোৱাইট কালাৰৰ জেকেট পিন্ধি আছিলে এজন ল'ৰাই। আৰু মই ক্লিয়াৰলি দেখা পাইছো এই মানুহজনক, ইনামুল ল'ৰাটোক। আৰু গাড়ীৰ পৰা যিখিনি বস্তুবোৰ লৈ গৈছে, সেই বস্তুখিনিৰ ভিতৰত চবতকে মাৰাত্মক ইম্পৰ্টেঞ্চ এটা বস্তু আছিলে কি? কাগজ। ছেকেণ্ড হ'ল টকা। টকাটো যে উঠাইছো মই আগত ভিডিঅ'টোত দেখাই দিম আপোনালোকক। মই আজিয়ে পইচা উঠাইছো মোৰ দেউতাৰ একাউণ্টৰ পৰা। দেউতাই গম পায়, দেউতাই দেখিছে, দেউতাৰ লগতো আছিলে। পইচা উঠাইছে, তেওঁক ফুলতলি বজাৰ ড্ৰপ কৰি মই গৈ আছিলো।
সেই পইচাটো আছিলে মোৰ গাড়ীত, কিন্তু অলপ এটা খৰচা কৰিছিলোঁ, বাকীখিনি গৈছে। এমাউণ্টটো মই পিছত দিম। এতিয়া কথা হ'ল কি, দুৰ্নীতিৰ বিৰুদ্ধে যদি মাত মতাৰ লগে লগে যদি এনেকুৱা পগলা হৈ যায় গোটেইকেইটা, তাৰ মানে কিমান সাংঘাতিক। আৰু এই 6 আহমদ পগলা কিয় জানেনে? আৰু এটা RTI আছে, কাইলৈ আপোনালোকক দি আছো সেইটো ডিটেইলছ ভাঙি পেলাই 6 আহমদ কিয় পগলা হৈছে আৰু ভতিজাবিলাকক কিয় পঠাইছে। আৰু তাৰে ইনামুল ভতিজা আগৰ পৰা আমাক কমেণ্টত থ্ৰেড দি আহিছিলে, আপোনালোকে চাই ল'ব পাৰিব। আমি এটা ষ্টেটমেণ্ট দিছোঁ, সেই ষ্টেটমেণ্টটোত কাইলৈ দিম আমি পুৰা গোটেইখিনি। এটা চৰকাৰী এটা অনুদান, এটা লেট্ৰিন বনোৱাৰ, সেই অনুদানখন এখন মছজিদত, যিখন মছজিদ চৰকাৰী মাটিত আছে, সেই চৰকাৰী মাটিৰ মছজিদ এখনত অনুদান বহাই দিছে। আকৌ সেই অনুদানটো আধাখিনি কোনোবাই ডনেশ্যন দি বনাইছে, আৰু বাকী আধাখিনি এই 6 আহমদৰ ভাই কোনোবাই বনাইছে বেমানি কৰি। সেইটোৰ ওপৰত RTI আজি 3 দিন আগত পৰিছে, 3-4 দিন আগত পৰিছে, সিহঁতৰ তাত আহিছে। কালি ৰাতি মোৰ তাত এজনে ফৰৱাৰ্ডিং কপি দিছে। মানে সিহঁতে চৰকাৰী প্ৰজেক্টবিলাক গায়ব কৰি দিব। বৰ্তমান সময়ত ফ্ৰণ্ট লাইনৰ যিকেইজন সাংবাদিক আছে, সেই সাংবাদিকবিলাকে এইবিলাকৰ ওপৰত কথা নাপাতে, সকলোৱে নহয়, মেক্সিমামে কথা নাপাতে। এতিয়া আমি যদি কৈছোঁ, আমি যদি কোনোবা এটা যদি সাহস কৰি ওলাই এই সমাজত এইখিনি ভ্ৰষ্টাচাৰ ওলাই দি আছো, তেনেহ'লে আমাক একেবাৰে মাৰাৰ ধান্দা। আৰু আজি বুজি পালো যে কিহৰ কাৰণে আমাৰ সাংবাদিক দাদাহঁতে মাত নামাতে। আজি বুজি পালো, ইমান দিন বুজি পোৱা নাছিলো। কাৰণ কি বুলি মাত মাতিব, মাতিলে এনেকুৱা অৱস্থা হ'ব, গাড়ী ঘোঁৰা ভাঙে। গতিকে প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ যে আমি যদি সত্য কথা পতাত আমাৰ এইখিনি হয়, আৰু মই ডিটেইলছ দেখা পাইছো, নিজ চকুৰে দেখা পাইছো। হা, আৰু এটা কথা, মোৰ দোকানৰ ষ্টাফ এজন আছে, আহি পেলাই ষ্টাফৰ ওচৰত আহি পেলাই আপোনালোকে এণ্ট্ৰি ল'ব পাৰিব। কোনটো আহিছিল, কোন আহিছিল? এনামুল আৰু হে এনামুল বুঢ়া নাছিল আৰু বেলেগ এনামুল আৰু দোকানৰ ডেট কোনটো আছে? সেইটোত 8 তাৰিখ। আজি কিমান তাৰিখ? 22 তাৰিখ। হে, 8 তাৰিখ ইয়াতে জেঙৰ পিছদিনাখন এইটো ষ্টেটমেণ্ট মোৰ দোকানত আহিছে। মোৰ এখন ব্যৱসায় প্ৰতিষ্ঠান আছে, দোকান, মোৰ ষ্টাফ এজন বহি থাকে, ডাঙৰ দাদা এজন বহি থাকে। সিহঁতে মোৰ দোকানত আহি পেলাই বিচাৰি গৈছে আগতে 2-3 মান মোক মাৰিবৰ কাৰণে। এতিয়া ইমানখিনি প্ৰমাণ তথ্য দিয়াৰ পিছত যোনটো মানুহে কমেণ্টতো কৈছে মাৰিম, দোকানত আহি বিচাৰিছে মাৰিম, আৰু আজি সঁচাকে এটেকো কৰিলে, এইখিনিৰ পিছত যদি ইহঁতৰ ওপৰত যদি বিহিত ব্যৱস্থা নহয়, তেনেহ'লে আৰু কি ক'ম। দুৰ্নীতি সিহঁতে কৰি থাকিব, কিন্তু আমাৰ যে মুখ বন্ধ কৰিব। ভুল বুজিছ ভাই, তহঁতে আজি এটা ভুল কাম কৰিছে, একেবাৰে মাৰি পেলাই যাব লাগিছিলে তহঁতে। এতিয়া আৰু মাৰাত্মক পাবি তোমালোকে, আৰু মাৰাত্মক পাবি। আৰু এই ছেক্ৰেটাৰীজনৰ এজন ভতিজা আছে, নৱাব, ইয়াৰো ৰেকৰ্ডিংবিলাক মই দি আছো। ই মোবাইলত কোনবিলাক কথা কৈছিলে মোক, ইয়াৰো দি আছো, যে ভিডিঅ' ওলাব নালাগে, এইটো নহয়, সেইটো নহয়, এইটো নহয়, চব দি আছো। বাকী ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাকী চব কি হয় কি নাই আপোনালোকক জনাই থাকিম। মেটাৰটো কিমানখিনিলৈকে যায় আৰু সিহঁতৰ ওপৰত কি হয় কি নাই, কি একশ্যন হয় বা আগলৈ জনাই থাকিম। আমার ভালো শিখিতে হবে না, আমার গাড়িটা